500 হিন্দুৰ বিপৰীতে 70,000 মুছলমান। 500 মান হিন্দু মানুহ আছে আৰু গোটেই এলেকাটোত নহলেও 70,000 মান মুছলিম মানুহ আছে। সকলোৱে মিলি আয়োজন কৰে দুৰ্গা পূজা। তেওঁলোকৰ মাজতে পূজাটো ইয়াত অনুষ্ঠিত কৰা হয় আৰু প্ৰায় গোটেইখিনি মুছলিম মানুহে ইয়াক সহায় কৰে, সহযোগ কৰে, সমৰ্থন কৰে। যাক লৈ গৌৰৱ কৰে মুছলমানসকলে। গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য। সমন্বয়ৰ ক্ষেত্ৰৰূপে পৰিচিত দক্ষিণ কামৰূপৰ গৰৈমাৰীত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন। হিন্দুৰ পূজাৰ দায়িত্ব লৈ মুছলমানে আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত মুছলমানে পূজাস্থলীত পহৰা দিয়ে। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বাৰোৱাৰী দুৰ্গা পূজাত মুছলমানসকলে বিগত 70 বছৰ ধৰি আগবঢ়াই আহিছে সহায় সহযোগিতা। কোনোবাই কিবা ক'ব পাৰে যে গৰৈমাৰী মানে মাইনৰিটি এলেকাত পূজাটো কেনেকুৱা হ'ব, পূজাত মানুহে কি কৰে। আমিতো এতিয়াও পহৰা দিওঁ গৰৈমাৰী দুৰ্গা পূজাত। আমি ৰাতি থাকো ইয়াত, তেওঁলোকে কি কৰে কি নকৰে আমি পৰ্যবেক্ষণ কৰোঁ। প্ৰায় ধৰ্মৰ মানুহখিনি ইয়াত আহে, প্ৰায় ধৰ্মৰ মানুহখিনি আহে। ইয়াত অতিথি যিমানবিলাক আহিব এওঁলোকে মাতিছে, মুছলিম অতিথি, হিন্দু অতিথি, হিন্দু মুছলিম বুলি তেওঁলোকে আহ্বান জনোৱা নাই, নিমন্ত্ৰণ জনোৱা নাই। চব অতিথি হিচাপেই মাতিছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, গৰৈমাৰী বজাৰত এইটো দুৰ্গা মন্দিৰ, কাষতেই কিন্তু আমাৰ মছজিদখন। এটা ভাল আমাৰ মাজত বুজাবুজি আছে, মছজিদত আজান দিলে তেওঁলোকৰ মাইকৰ চাউণ্ডটো কমাই দিয়ে, ইজনে সিজনক সন্মান জনায়। আৰু প্ৰতি ধৰ্মতেই এইটো সন্মান জনোৱাটো, কোন ধৰ্মনো শ্ৰেষ্ঠ নহয়, প্ৰত্যেকটো ধৰ্মই শ্ৰেষ্ঠ। নিজৰ নিজৰ ধৰ্ম পালন কৰি আছে, এজনে আনজনক সহায় কৰি আছে, এজনে আনজনক সহযোগ কৰি আছে। গতিকে গৰৈমাৰী এটা সমন্বয়ৰ ক্ষেত্ৰ বুলি ক'ব লাগিব। প্ৰতি বছৰৰ দৰে এইবেলিও মুছলমানসকলে ভাগ লৈছে দুৰ্গা পূজাত। পূজাৰ পেণ্ডেল নিৰ্মাণৰ পৰা আৰম্ভ কৰি আৰ্থিক অনুদানৰ ক্ষেত্ৰতো দুৰ্গা পূজাত সহায় সহযোগ কৰিছে গৰৈমাৰী এইসকল মুছলমানে। 70 বছৰ হ'ল আমাৰ পূৰ্বপুৰুষে কৰি আছে, আমিওতো চলাই আছো। কিন্তু আমাৰ ইয়াতে যদি আমাৰ হিন্দু মানুহ যথেষ্ট কম, তথাপিও আমি মুছলিম মানুহৰ পৰা বিভিন্ন ধৰণৰ সহায় সহানুভূতি আৰু তেখেতে আগভাগ লৈ আমাৰ পূজাটো আমাক চলাই দিয়ে। কোনো অসুবিধা নাই। আমাৰ পূৰ্ণ পৰ্যায়ৰ সহায়ক যেতিয়া আমি সাংস্কৃতিক সন্ধিয়া পাতো, তেখেতসকলে আহে, অডিয়েঞ্চ তেখেতসকল বেছি হয় আৰু পৰিচালনা তেখেতসকলে কৰে। আমিও তেখেতৰ লগত আগভাগ লৈ সাংস্কৃতিক সন্ধিয়াটো আমি চলাই লওঁ। মুছলমান মানুহে আমাক সহায় কৰে বিচৰণৰ সময়তে। আমাৰ যিহেতু মানে সিহঁতে লগে ভাগে থাকি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সিহঁতে ল'ৰা ছোৱালী আমাক সহায় কৰে। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইমিং।